আজি বৰ্তমান মই দোকান আহিলোঁ আৰু দোকান আহিয়ে মানে এটা যিটো বস্তু দেখিলোঁ বহুত বেয়া লাগিলে। কাৰণ এই টেবুলখন চাওক আপোনালোকে, এই টেবুলখন মই নতুনকৈ বনাইছিলোঁ আৰু এই টেবুলখনৰ গ্লাছ হ'ল এইবিলাক। এই গ্লাছখন কালি কোনোবাই গোটেইখন ভাঙি আপোনাৰ পেলাই থৈ গৈছে। আৰু এখন গ্লাছ আছে, যেনেকৈ পেলাইছে তেনেকৈ মই থৈছোঁ। এইখনো এখন ভাঙিছে। সেই গ্লাছখন দুইখন গ্লাছ মানে ইয়াত এনেকৈ আগফালে লাগি আছিলে, গতিকতে ভাঙি থৈ পেলাই কোনোবাই গুচি গ'ল। আৰু এইবিলাক একচুৱেলি ভিডিঅ' মই আগতে নবনাওঁ, কাৰণ মোৰ এখন যোনখন আপোনালোকে জুবিন দা বেনাৰখন দেখিছে, ইয়াৰ আগতো মোৰ এখন ডাঙৰ বেনাৰ আছিলে। সেই বেনাৰখনো কোনোবা মানে মানুহে মোৰ চুৰ কৰি পেলাই লৈ গ'ল। আৰু তাত এতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ, ভাবিছোঁ নিচে আৰু যি হ'লেও জুবিন দা বেনাৰ চাগে এখন নিচে হ'ব সজাই পেলাই। হ'লেও মই এখন বেলেগ আনি লগালোঁ। যেতিয়া এই টেবুলখন আজি বনোৱা আপোনাৰ এমাহো হোৱা নাই, কিন্তু এই গোটেই গ্লাছখন এখন আপোনাৰ চাওক টুকুৰা টুকুৰকৈ ভাঙি থৈ গৈছে। আৰু যিহেতু আমি অসমীয়া ল'ৰা কৰি আহিছোঁ, বেছি বয়স হোৱা নাই, গতিকতে এনেকুৱাবিলাক মানে আমাৰ যেতিয়া কৰে ন, তেতিয়া আমাৰ বহুত দুখ লাগে। কাৰণ আমি বেপাৰ এটা কৰি পেলাই কিবা এটা কৰি চলি আছোঁ, আৰু যেতিয়া এনেকুৱা কামবিলাক কৰে আমাৰ মনটো ভাগি যায়। আৰু মানুহে কয় অসমীয়া শত্ৰু বুলি, কথাটো কিন্তু মিছা নহয়। গতিকে চাওক, আমি কিবা এটা কৰি আছোঁ, আমাক যি হ'লেও দেখিছে যে কিবা এটা কৰি পেলাই মানুহ ভাল চলি আছে পথত, গতিকে আমাক অলপ নমাবলৈ এইবিলাক কাম কৰে মানুহে। এই গোটেই গ্লাছবিলাক ভাঙি দিয়ে। এইবিলাক নতুন টেবুল এখন ভাঙি আজি এনেকুৱা কৰিলে।